নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'ৰ যোগেদি কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে লেভিয়াথান গ্ৰন্থখনৰ ৰচক কোন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক হবছ, খ প্লেটো, গ এৰিষ্টটল, ঘ ওপৰৰ এজনো নহয়। ইয়াৰ উত্তৰটো হৈছে ক হবছ। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কিমানখন ৰাজ্যত বিধান পৰিষদ আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 10খন, খ 6খন, গ 20খন, ঘ 5খন। ইয়াৰ উত্তৰটো হৈছে খ 6খন। 3 নম্বৰ প্ৰশ্নটো হৈছে ইলোৰা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক গুজৰাট, খ মহাৰাষ্ট্ৰ, গ বিহাৰ, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰটো হৈছে খ মহাৰাষ্ট্ৰ। আজি 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোন ঠাইত জাহাজ নিৰ্মাণ কাৰখানা আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক কোচিন, খ ভিলাই, গ সালেম, ঘ বোকাৰো। ইয়াৰ উত্তৰটো হৈছে ক কোচিন। 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ঠাইত ৰেলৰ ইঞ্জিন নিৰ্মাণ কৰা কাৰখানা আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক ভদ্ৰাৱতী, খ সালেম, গ ভিলাই, ঘ চিত্তৰঞ্জন। ইয়াৰ উত্তৰটো হৈছে ঘ চিত্তৰঞ্জন। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ঠাইত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক বাৰাণসী, খ বেংগালোৰ, গ কালপক্কম, ঘ দুৰ্গাপুৰ। ইয়াৰ উত্তৰটো হৈছে খ বেংগালোৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দক্ষিণ পূবত থকা সাগৰখনৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক আৰৱ সাগৰ, খ আৰল সাগৰ, গ বংগোপসাগৰ, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে গ বংগোপসাগৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক কোৱা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক কেৰেলা, খ বিহাৰ, গ মহাৰাষ্ট্ৰ, ঘ ৰাজস্থান। ইয়াৰ উত্তৰটো হৈছে ক কেৰেলা ৰাজ্যক। 9 নম্বৰ প্ৰশ্নটো হৈছে মানচেষ্টাৰ অফ উত্তৰ প্ৰদেশ বুলি কাক কোৱা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক কানপুৰ, খ জয়পুৰ, গ উদয়পুৰ, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে ক কানপুৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে অশোকে কোনখন যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক পানিপত, খ কলিংগ, গ প্ৰথম তৰাইল, ঘ পলাশী। ইয়াৰ উত্তৰটো হৈছে খ কলিংগ যুদ্ধ। 11 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ জল দিৱস বছৰৰ কোন তাৰিখে পালন কৰা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 18 মাৰ্চ, খ 22 মাৰ্চ, গ 25 মাৰ্চ, ঘ 27 মাৰ্চ। ইয়াৰ উত্তৰটো হৈছে খ 22 মাৰ্চ। 12 নম্বৰ প্ৰশ্নটো হৈছে বছৰৰ কোনটো দিন বিশ্বৰ থিয়েটাৰ দিৱস ৰূপে পালন কৰা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 18 মাৰ্চ, খ 22 মাৰ্চ, গ 25 মাৰ্চ, ঘ 27 মাৰ্চ। ইয়াৰ উত্তৰটো হৈছে ঘ 27 মাৰ্চ। 13 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব হাত ধোৱা দিৱস বছৰৰ কোনটো দিনত পালন কৰা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 15 অক্টোবৰ, খ 25 অক্টোবৰ, গ 15 নৱেম্বৰ, ঘ 25 নৱেম্বৰ। ইয়াৰ উত্তৰটো হৈছে ক 15 অক্টোবৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবি কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক গাইড, খ মাদাৰ ইণ্ডিয়া, গ কুলি, ঘ ডন। ইয়াৰ উত্তৰটো হৈছে খ মাদাৰ ইণ্ডিয়া। 15 নম্বৰ প্ৰশ্নটো হৈছে অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক AR ৰহমান, খ সত্যজিৎ ৰায়, গ গুলজাৰ, ঘ ভানু আথায়া। ইয়াৰ উত্তৰটো হৈছে ঘ ভানু আথায়া। 16 নম্বৰ প্ৰশ্নটো হৈছে কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 1910 চনৰ পৰা, খ 1925 চনৰ পৰা, গ 1927 চনৰ পৰা, ঘ 1929 চনৰ পৰা। ইয়াৰ উত্তৰটো হৈছে ঘ 1929 চনৰ পৰা।
17 নম্বৰ প্ৰশ্নটো হৈছে দাদা চাহেব ফালকে পুৰস্কাৰ কোন চনৰ পৰা প্ৰচলন হয় আপোনালোকৰ অপচনসমূহ হৈছে ক 1961 চনৰ পৰা খ 1969 চনৰ পৰা গ 1971 চনৰ পৰা ঘ 1979 চনৰ পৰা ইয়াৰ উত্তৰটো হৈছে খ 1969 চনৰ পৰা 18 নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথম কুইজ প্ৰতিযোগিতা কোনখন কলেজত অনুষ্ঠিত কৰা হৈছিল আপোনালোকৰ অপচনসমূহ হৈছে ক জেবি কলেজ খ কটন কলেজ গ শিৱসাগৰ কলেজ ঘ যোৰহাট কলেজ ইয়াৰ উত্তৰটো হৈছে খ কটন কলেজ 19 নম্বৰ প্ৰশ্নটো হৈছে তেলেংগানা ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক হায়দৰাবাদ খ চেন্নাই গ ভুৱনেশ্বৰ ঘ ৰায়পুৰ ইয়াৰ উত্তৰটো হৈছে ক হায়দৰাবাদ 20 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য কম আপোনালোকৰ অপচনসমূহ হৈছে ক ৰঙা খ বেঙুনীয়া গ বগা ঘ নীলা ইয়াৰ উত্তৰটো হৈছে খ বেঙুনীয়া আজি 21 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো কি হ'ব পাৰে আপোনালোকে কমেন্ট কৰি জনাই দিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ